ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুলৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহুৰ আখৰা। বিহু প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছে বিহুৱতী বোৱাৰীৰ জোনাকশ্ৰী বৰুৱা। অসম লাইভ 24ত বিগত বৰ্ষৰ বিহুৱতী বোৱাৰী আছিল জোনাকশ্ৰী বৰুৱা আৰু ঢকুৱাখনাৰ শিঙিয়াত কণ কণ শিশুক বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে জোনাকশ্ৰীয়ে। জুবিনদা বিহীন আজি প্ৰথমটো বহাগ সকলোৰে মনত যিহেতু বহুত দুখ, তথাপিও আমাৰ জুবিনদাই যিহেতু আমাৰ অসমীয়া জাতিক আগবঢ়াই নিয়াটো বিচাৰিছিল, গতিকে তেনেকুৱা এটা উদ্দেশ্য লৈয়ে জুবিনদাৰ আত্মাক মানে অকণমান শান্তি দিবৰ কাৰণে আমাৰ প্ৰশিক্ষক জোনাকশ্ৰী বৰুৱা আৰু তেওঁলোকৰ সহযোগীসকল আগবাঢ়ি আহিছে। আমি তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই কণমানিসকল যিসকলে আগবাঢ়ি যাবলৈ বিচাৰিছে, তেওঁলোকৰ অভিভাৱকসকলেও বহুত চেষ্টা কৰিছে তেওঁলোকক আগবঢ়াই নিবলৈ। তেওঁলোকক যে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ NB নিউজে আহি এই বিহুৱতীসকলক অকণমান উৎসাহ প্ৰদান কৰাৰ কাৰণে আমি NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ প্ৰশিক্ষকসকলে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই উঠি অহা প্ৰজন্মক এনেদৰে আগবঢ়াই নিয়াৰ কাৰণে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুটিক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। লংকাত বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাৰ সফল সামৰণি পৰে। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা 7 দিনীয়াকৈ অনুষ্ঠিত হৈছিল কৰ্মশালা। 2 নম্বৰ কাকি পাটমাদৈ বিহু সন্মিলনৰ ব্যৱস্থাপনাত এই কৰ্মশালা অনুষ্ঠিত হৈছিল। কৰ্মশালাত অংশগ্ৰহণ শতাধিক প্ৰশিক্ষাৰ্থীৰ। জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন পাটমাদৈ বিহু সন্মিলনৰ। কণমানিবোৰৰ যি উৎসাহ আমাৰ বাপতি আহোন বিহুৰ ভগিমাবোৰ শিকিবৰ কাৰণে বহুত হেঁপাহত আহিছে। আৰু এই 7 দিনীয়া যি বিহু কৰ্মশালা হৈছিল, আচলতে বিহু কৰ্মশালা বুলি ক'ব নালাগে, বিহু আখৰা বুলিহে ক'ব লাগে। আচলতে বিহু সকলোৰে গাত আছে, সকলোৱে নাচিব পাৰে। আগতে যিহেতু পথাৰত গছৰ তলত চোতালত হৈছিল, কিন্তু প্ৰতিযোগিতামুখী হোৱাৰ লগে লগে মঞ্চলৈ আহিলে আৰু তাত আমি বহুখিনি শিকিবলগীয়া হয়। সেইটো কাৰণে বিহু আখৰাবোৰ দিয়া হয়। আৰু কণমানিবোৰে এই 7 দিনত আচলতে শিকিছে বুলি মই আশা ৰাখিছো। আচলতে 7 দিনত গোটেইবোৰ শিকা শেষ কেতিয়াও নহয়। আচলতে আমি মুহূৰ্তলৈকেতো শিকিয়ে থাকিব লাগে। আৰু যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিলোঁ গুৰুৰ আশীৰ্বাদ শিৰত লৈ। আৰু আশা কৰোঁ তেওঁলোকে এনেদৰে আমাৰ বাপতি আহোন বিহুটিক জীয়াই ৰাখক আৰু ভালদৰে শিকি যাওক, তাকে কামনা কৰিছোঁ। আমি এইবেলি 7 দিনীয়া বিহু নাচৰ ঢোল-বাদন কৰ্মশালা আয়োজন কৰিছোঁ। কাৰণ পাটমাদৈ বিহু সন্মিলনখন 1993 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে। এইবেলি পাটমাদৈ বিহু সন্মিলনে 34 বিহু ভৰি দিছে। গতিকে 34 বিহু উপলক্ষে আমি এইবেলি পাটমাদৈ বিহুখন অকণমান আহল বহলকৈ 9 ৰূপত 9 সাজত বিহুখন অনুষ্ঠিত কৰিবলৈ আমি মনস্থ কৰিছিলোঁ। তাৰে এটা চিন স্বৰূপে আমি এইবেলি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা 7 দিনীয়া বিহু নাচৰ ঢোল-বাদন কৰ্মশালা ৰাখিছিলোঁ। আজি কৰ্মশালাৰ সামৰণি অনুষ্ঠান। প্ৰায় 100 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। এয়া আচলতে কাকীবাসীৰ বাবে শুভ লক্ষণ। আৰু আমাৰ বহু কণ কণ শিশুৱে কণ কণ মইনাসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল আমাৰ সকলোৰে গুৰু ডেকাগিৰি বঁটাপ্ৰাপক নৃত্য বিষয়ক আমাৰ সন্মানীয় বকুল বৰা ছাৰ, লগতে প্ৰশিক্ষক